हेलो गाइज गुड मर्निंग मोर चंदना ब्लग चेनेल आपलोक स्वागतम जानाइছো सुस्थ थाকক और भाले भाले थाকক और मोर ये चेनेलটো যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহলে সাবস্ক্রাইব কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব হা আজি আপোনালোকক মই মানে মোৰ মনটো বেয়া লাগি আছিল মোৰ ছোৱালী হোস্টেলত গল যে সানডে তো মই দিনৰ পৰা মনে যোৱা নাই ঘৰটো মানে একদম খালি খালি লাগি আছে हेलो गाइस कैसे लड़ा माने मनर दुखते मैं ब्लगिंग कराई ना माने সেই কারণে আজি ভাবিছো যে মই নাই ব্লগিং তো কৰিম দেখুৱাই থাকিম আপোনালোকক মোৰ মনটো ভালে থাকিব তেতিয়াহলে আপোনালোকক দেখুৱাই আছো চাই থাকক হা মই ইয়া ঘৰৰ কামবোৰ এয়া বিছনা পাৰিছো বিছনাখন পাৰিছো ধুনীয়াকৈ পাৰি মিলি ঘৰটো ঝাৰু দিয়া হৈছে ঘৰ ঝাৰু দিছো আৰু ইপিনে ঘৰ লেখাইছো বাবাৰ টেবুলখন চাফা কৰিছিলো এই লৰাইটা মানে একদম লেতেৰা কৰি থৈ দিছে টেবুলখন এইখনো মই চিজিল কৰি থৈছো এদিন আপোনালোকক মই হোম টুৰ দেখাম মই ক'ত কি বস্তু থওঁ ইয়া কিচেনত এইবিলাক চব মুচিছো মই ধুনীয়াকৈ আৰু আমাৰ মোৰ মিষ্টাৰে মানে ক্লাছলৈ গ'ল সেইকাৰণে মই ধুনীয়াকৈ গৰম গৰম ভাত দালি আৰু ভাজি এনেকৈ গৰম গৰম খুৱাই পঠাইছোঁ এই চব এটা কুকাৰ আছে ধুবৰ কাৰণে এইটো ধুম মই এইবিলাক আৰু মই ইয়াৰে বাচনবোৰ যে ধুই থওঁ যে ইয়াৰে বাচনবোৰ মই ইয়াতে ধুনীয়াকৈ মিলাই দিছোঁ এই চব ইয়াতে থৈ দিছোঁ ধুনীয়াকৈ ইয়াতে নিমখ হালধি থৈছোঁ যাতে মই সোনকালে পাওঁ একদম বিচাৰ দিব নালাগে তলত এনেকৈ হাতখন দিলে পাওঁ সেইকাৰণে ইয়াত থৈছোঁ আৰু ইয়াতো মই কিবা কি বস্তু থওঁ ইয়াতো থওঁ আৰু এতিয়া মোৰ মানুহ কমি গ'ল মই মানে বাচনবোৰ সোমাই থৈছোঁ যাতে মই বেছি বাচন ধুবলগীয়া নহয় সেইকাৰণে মই দুখন ডিছ এইটো ওলাই থৈছোঁ মোৰ আৰু মিষ্টাৰৰ চব্জি ইয়াতে থওঁ চব্জি ইয়াতে তিয়হ আছে বিট আছে আলু আছে আজি এটা আপোনালোকক বস্তু দেখাই আছোঁ মই এয়া চাওক মই নিজে কালাৰ কৰিছোঁ চাওকচোন মানে মই ভাবিছিলোঁ দেখুৱাম বুলি মানে ল'ৰাজনৰ কাৰণে দেখাব নোৱাৰিলোঁ মানে ইমান দিগদাৰ দি আছিলে মোক বহুত দিগদাৰ দি আছিলে তাত মানে মোবাইলটো লাগে আৰু এই ল'ৰাক মোবাইলটো দি পেলাই মই এই দৰ্জাখনত কালাৰ কৰিছোঁ চাওক চৰি হা মই ৰেকৰ্ডিং কৰিব নোৱাৰিলোঁ ব্লগটো বহুত বেয়া লাগিছে আৰু মোৰ টাইম পাছো হৈছে এইখন কালাৰ কৰি থাকোঁতে ব্লগ মানে বৰিঙো নালাগে অকলশৰীয়া অনুভৱ নালাগে যিহেতু মই অকলে আছোঁ এয়া চাওক একদম ভাল লাগে বাহিৰৰ পৰা দেখাই আছোঁ মই এইয়া চাওক এইখন আমাৰ দৰ্জা এয়া ধুনীয়াকৈ কালাৰ কৰিছোঁ এতিয়া কাম আছে মই কুকাৰটো ধুই লওঁ এয়া আছে কিছুমান কুকাৰটো ধুই লওঁ ধুব লাগিব আৰু ইপিনে ঘৰটো পোচা দি লওঁ আপোনালোকক দেখুৱাই আছোঁ হা চাই থাকক হেল্ল' গাইজ চাওক এয়া কুকাৰ চুকাৰ ধুই একদম ধুনীয়াকৈ চাফা কৰি থৈ দিছোঁ মই এয়া ড্ৰেছিংটো আৰু ঘৰটোও পোচা দিলোঁ গোটেই কিটচেন ৰুম দিছোঁ আৰু ইপিনে হল ৰুমটো দিছোঁ এয়া পোচা দিছোঁ মই একদম চাফা কৰি থৈছোঁ আৰু অলপমান দেৰিকৈ একদম চাওকচোন পচা দি থৈ দিছোঁ চাফা মন্ত্ৰী এয়া চাওক আৰু ছোৱালীৰ ৰুমটোও পচা দিছোঁ আমাৰ বেডৰুমটোও পচা দিয়া হ'ল চিজিল কৰিলোঁ ধুনীয়াকৈ কাপোৰ চাপোৰ জাপিলোঁ জাপা মেলা হৈ গ'ল এতিয়া আছে মোৰ গা ধুবৰ কাৰণে হৈ গ'ল কাম এতিয়া দেখাই আছোঁ শেষলৈকে থাকিব চাব ব্লগটো স্কিপ নকৰাকৈ চাই যাব হা ল'ৰাই পানী গোটেই কৰিলে মোৰ এয়া চাওক এয়া চাওক কাম কৰা দে দে গা ধোৱা দেখিছে
ঘৰৰ ওপৰত দেখিছেনে সেয়া আকৌ এই পানীবিলাক গোটেই শেষ কৰিব আজি নিকাকে পানী বা হেল্ল' গাইজ আমি ল'ৰা আৰু ময়ে মানে গা চা ধুই ফ্ৰেছ হৈ লওঁ আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো শেষ হোৱা নাই স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ হা